लहरी घाट स्थित लाली बिल पर बने पुल के टूट जाने से 4 मजदूर गंभीर रूप से घायल हो गए। यह घटना लाहरी घाट मोरी गांव संपर्क मार्ग पीडब्ल्यूडी रोड के लाली बिल पर बने निर्माणाधीन पुल पर घटी। घायल मजदूरों को तुरंत लहरी घाट आदर्श अस्पताल ले जाया गया, लेकिन बेहतर इलाज के लिए सभी चारों घायल मजदूरों को नगांव रेफर कर दिया गया। घायल मजदूरों के नाम है गोलजार हुसैन, मुस्तफा अहमद, इनामुल हक और फारूक अहमद। गौरतलब है कि स्थानीय लोगों ने आरोप लगाया है कि ठेकेदार की लापरवाही के कारण ही यह दुर्घटना हुई। असम के मोरी गांव जिले के लहरी घाट से खायरुल इस्लाम की रिपोर्ट। আজি 4জন মানুহে দুখ পালে। কেনেকৈ হল মানে ইয়াত মানে ইঞ্জিনিয়াৰ কামৰ ইঞ্জিনিয়াৰ মানুহ, মিস্ত্ৰী মানুহ, যিবিলাক মানুহ দলঙৰ ব্ৰিজৰ কাম কৰে, তেখেতসকলে ভালকৈ বুজিব পাৰে কিমানখিনি ভাঙিলে কি হয়। কিন্তু মিস্ত্ৰী কেনেকুৱা যেন কৰিলে আৰু ঠিকাদাৰে কি গাফিলতি কৰিলে, ইয়াত মানুহ উঠাই নেকি? য'ত পকা কাম তাত বাঁহৰ খুঁটা দি ৰাখিব পাৰে নেকি? আপোনালোকে তাত যাক গৈ চাওক, বাঁহৰ খুঁটা দি সিহঁতে এইটো কামটো কৰিছিল। আৰু এই বাঁহৰ খুঁটা ভাঙি পেলাই মানুহকেইটা আজি বাগৰি পৰিল, একদম মাটিতে পৰিল, পকাত পৰিছে 4জন মানুহ। এনেকুৱা অৱস্থা হৈছে, ইয়াতে কিবা বাচাটো সম্ভৱ এইটো এতিয়া আমি ক'ব নোৱাৰিম। লাহৰীঘাট চিভিলত লৈ আহিছোঁ, ইয়াৰ পৰা ৰেফাৰ দি দিলে, এতিয়া তাত কি হয় পাছত ক'ব পাৰি। ক'ত লৈ যাব দিলে? এতিয়া নগৰ লৈ যাব দিছে। নাম কি আছিলে? এজন আছিলে গুলজাৰ হুছেইন, ইনামুল হক আৰু ফাৰুক আহমেদ, জাকিৰ হুছেইন আৰু মুস্তফা কামাল।